এবাৰতে নাইকিয়া হ'ব মূৰৰ ওকণি। অৱলম্বন কৰক এই ঘৰুৱা সহজ পদ্ধতি। চুলিতো ওকণি থাকি খজুৱতিৰ ফলত অৱস্থা বেয়া হৈ পৰে। ইয়াৰ পৰা মুক্তি পাবলৈ বহুতে বজাৰত উপলব্ধ ওকণি আঁতৰোৱা শ্বেম্পু ব্যৱহাৰ কৰে। কিন্তু বহু সময়ত এইবোৰে কোনো লাভ নিদিয়ে। গতিকে ওকণি নাইকিয়া কৰাৰ ঘৰুৱা উপায়ৰ বিষয়ে জানো আহক। মূৰত সঘনাই খজুৱতিৰ কাৰণ হতে পাৰে উফি বা চুলি লেতেৰা হোৱাৰ ফলত নহবও পাৰে। কেতিয়াবা মূৰৰ ছালত এনে অবিৰত খজুৱতিৰ আঁৰৰ কাৰণ হ'ব পাৰে ওকণি। বহু সময়ত এনেকুৱা হয় যে আন কাৰোবাৰ কম্বল ব্যৱহাৰ কৰি বা মূৰত ওকণি থকা মানুহৰ ওচৰত বহাৰ বাবে আমাৰ মূৰলৈ ইয়াৰ সম্প্ৰসাৰণ হয়। এইবোৰে মূৰটো লেতেৰা কৰাই নহয়, তেজ তুহিবলৈও আৰম্ভ কৰে। যদি সময়মতে সেইবোৰ আঁতৰাই নিদিয়ে তেন্তে বহু ঠাইত লাজৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ ফলত আপোনাৰ মূৰৰ ছালত খজুৱতি হোৱাই নহয়, চুলি সৰা আৰু চুলিৰ ক্ষতি হোৱাৰ দৰে সমস্যাও দেখা দিয়ে। নিয়মিত শ্বেম্পু বা কণ্ডিচনাৰে চুলিৰ পৰা ওকণি আঁতৰোৱাত সহায় নকৰে। ইয়াৰ বাবে আপুনি কিছুমান ঘৰুৱা উপায় ব্যৱহাৰ কৰিব পাৰে। গতিকে মূৰৰ পৰা ওকণি নাইকিয়া কৰাৰ ঘৰুৱা উপায় জানো আহক। মূৰত ওকণি আছে নে নাই কেনেকৈ জানিব? ওকণি থাকিলে মূৰত যথেষ্ট খজুৱতি হয়। লগতে সকলো সময়তে চুলিত কিবা এটা লৰচৰ কৰি থকা যেন অনুভৱ হয়। কেতিয়াবা মূৰৰ ওকণিৰ বাবে ডিঙি, কান্ধ আৰু মূৰত ৰঙা ফোঁহা ওলায়। ওকণি নাইকিয়া কৰাৰ উপায়: চুলিৰ পৰা ওকণি আঁতৰাবলৈ নিমৰ পাত ব্যৱহাৰ কৰিব পাৰে। চুলিত দুই ধৰণে নিমপাত ব্যৱহাৰ কৰিব পাৰে। ই হৈছে ওকণি নিৰ্মূলৰ আটাইতকৈ ফলপ্ৰসূ উপায়, কাৰণ নিমৰ এন্টিবেক্টেৰিয়েল, এন্টি ইনফ্লেমেটৰী, এন্টি ফাংগেল গুণ আছে যিয়ে চুলিৰ সমস্যা দূৰ কৰাত সহায় কৰে। নিমৰ পানী ব্যৱহাৰ: নিমৰ এন্টিবেক্টেৰিয়েল আৰু এন্টি ইনফ্লেমেটৰী গুণ আছে। গতিকে ওকণিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নিম পাতৰ পানী ব্যৱহাৰ কৰিব পাৰে। ইয়াক বনাবলৈ প্ৰথমে এটা পাত্ৰত সতেজ নিমৰ পাত দি তাৰ পিছত তাত পানী দিব। এতিয়া এই পানী উতলাই লওক। পানী আধালৈ কমি যোৱাৰ পিছত স্প্ৰে বটলত ভৰাই চুলিৰ গুৰি আৰু আগত স্প্ৰে কৰিব। তাৰ পিছত পাতন শ্বেম্পুৰে চুলি ধুই দিব। নিমৰ পেষ্টটো ফলপ্ৰসূ। ওকণিৰ সমস্যা দূৰ কৰাত নিমৰ পেষ্ট অতি ফলপ্ৰসূ। ইয়াৰ বাবে সতেজ নিমৰ পাত পিহি লওক। তাৰ পিছত ইয়াৰ পেষ্ট প্ৰস্তুত কৰি চুলিৰ মূৰৰ ছালত লগাব। এই পেষ্টটো শুকুৱাবলৈ দিয়ক আৰু তাৰ পিছত পৰিষ্কাৰ পানীৰে চুলিখিনি ধুওক। নিমৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিছেপ্টিক গুণ আছে যিয়ে ওকণিৰ সমস্যা হ্ৰাস কৰিব পাৰে।